নমস্কাৰ। আমি এটা আজি সাধাৰণ ষ্টেজৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। এই ট্ৰেন্সলেশ্যন মানে অনুবাদ। আমাৰ অসমীয়া পৰা ইংৰাজীলৈ ট্ৰেন্সলেশ্যন কৰোঁ, কিন্তু যেতিয়া আমি প্ৰাইমাৰী লেভেলত থাকোঁ তেতিয়া এটা কনফিউজন হয় এই ট্ৰেন্সলেশ্যনৰ ক্ষেত্ৰত। সেইটো ক'বলৈ ওলাইছো। যেনে গৰু উপকাৰী জন্তু, গৰু উপকাৰী জন্তু। সাধাৰণ কথা, গৰু উপকাৰী জন্তু। প্ৰায় সকলোৱে কয় গৰু উপকাৰী জন্তু বুলি কোৱাৰ লগে লগে ধৰক এনেকৈ এ কাউ ইজ এ ইউজফুল এনিমেল। এ কাউ ইজ এ ইউজফুল এনিমেল। আৰু এনেধৰণেও ক'ব পাৰি আমাৰ মানে দি কাউ is a useful animal. গরু উপকারী জন্তু, এ কাউ ইজ এ ইউজফুল এনিমেল, দি কাউ ইজ এ ইউজফুল এনিমেল। নাইবা আমি এনেধৰণেও ক'ব পাৰো কাউজ আর ইউজফুল এনিমেলস। ঠিক এনেধৰণে আমি এ আৰু ডি যেতিয়া কৈছো, এইটো আমি এ খাওঁ, এটা গৰু বা দি খাওঁ, এনেধৰণে আমি ব্যৱহাৰ কৰি আমি মানে সিঙ্গুলার নাউন ব্যৱহাৰ কৰি আমি ট্রান্সলেশন করো। নাইবা কাউজ আর ইউজফুল এনিমেলস, ঠিক এনেধৰণে আমাৰ প্লুৰাল শব্দ হিচাপত ব্যৱহাৰ কৰি আমি অনুবাদ কৰোঁ। আন এটা এতিয়া কথা হ'ল ইয়াৰে তিনিওটাই শুদ্ধ। এ কাউ ইজ এ ইউজফুল এনিমেল, নাইবা দি কাউ ইজ এ ইউজফুল এনিমেল, বা কাউজ আর ইউজফুল এনিমেল, তিনিওটাই শুদ্ধ। নাইবা আন এটা আমি বাক্য ল'ব বিচাৰিছো, কাউৰী বুদ্ধিয়ক চৰাই। কাউৰী বুদ্ধিয়ক চৰাই। এইটো হয় একে ধৰণৰে কাউৰী আমি এনেধৰণে ক'ব পাৰো এ ক্ৰ ইজ এন ইন্টেলিজেন্ট বার্ড। নাইবা দি ক্রো is an intelligent bird. নাইবা আমি crows are intelligent birds. ঠিক একে এ কাউ ইজ এ ইউজফুল এনিমেল, ঠিক এ ক্রো ইজ এন ইন্টেলিজেন্ট বার্ড, বা দি কাউ ইজ এন ইন্টেলিজেন্ট, বা ক্রোজ প্লুরাল লাগিব, ক্রোজ আর ইন্টেলিজেন্ট বার্ড। এতিয়া কথাটো হ'ল আমি তিনি ধৰণে এনেদৰে ট্ৰান্সলেশ্যন কৰিব পাৰো, কিন্তু তিনিওটা শুদ্ধ। আমি তিনিওটা শুদ্ধ বুলি ক'ব পাৰো, কিন্তু এই যিটো আমি লাষ্টত ক্রোজ আর ইন্টেলিজেন্ট বার্ড, এইটোহে আটাইতকৈ মানে এপ্ৰপ্ৰিয়েট বুলি আমি ক'ব পাৰো। কিন্তু ৰাইট, তিনিওটাই ৰাইট, মানে তিনিওটাই শুদ্ধ হয়। মানে এনেধৰণে আমাৰ ট্ৰান্সলেশ্যনত যদিও কনফিউজন থাকে, তিনিওটা শুদ্ধ। ষ্টুডেণ্ট হিচাপে তিনিওটাৰ যিকোনো এটা কৰিলে আমি শুদ্ধ বুলি ক'বলৈ বাধ্য বা শুদ্ধ হয়ও। কিন্তু মানে ক্রোজ আর ইন্টেলিজেন্ট বার্ড সেইটোৱে সচৰাচৰ আমাক মানে বেছি এপ্ৰপ্ৰিয়েট শুদ্ধ বুলি ক'ব পাৰো। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত এটা লাইক, লগতে কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো। আজি সাধাৰণ এটা মানে ট্ৰান্সলেশ্যনৰ বিষয়ে আলোচনা কৰিলো। তিনি ধৰণে কৰা যায়, কিন্তু তিনিওটাই শুদ্ধ। আজিলৈ ইমানে, নমস্কাৰ।